5 most powerful bikes under 5 lakhs মানে 5 লাখৰ ভিতৰত পাব পৰা পাৱাৰফুল বাইক আৰু মানে ছুপাৰ বাইক বা আপুনি স্পৰ্টছ মেইনলি স্পৰ্টছ বাইক বুলি ক'ব পাৰি চ' তো 5 লাখৰ ভিতৰত পাব পৰা 5 লাখৰ ভিতৰত পাব পৰা কেইখনমান ছুপাৰ বাইক চ' বলক আমি চাই লওঁ আমি ডিটেইলছত এখন চ' পাঁচখনৰ বিষয়ে আলোচনা কৰিম ইন দিছ ভিডিঅ' চ' মানে ভিডিঅ' কৰিম তাক গাইজ চ' 5 most powerful bikes under 5 lakhs 5 লাখৰ ভিতৰত পাব পৰা চ' যিয়ে নহওক বলক গাইছে আমি এখন চাই লওঁ চ' নাম্বাৰ 1ত আহিলে এইখন আপোনাৰ Yamaha MT-03 নামটো শুনিছে চাগে বহুতে আৰু এইখনে হ'ল Yamaha MT-03 আৰু এভেইলেবল ইজ ছিংগল ভেৰিয়েণ্ট ইয়াৰ CC আছে আপোনাৰ 321 দেখিছে ইয়াতে 321 CC ইয়াৰ তাৰপিছত ইয়াৰ কুল ইঞ্জিন হয় ইখনে বাইক দেখিছে পিকচাৰত তাৰপিছত ইখন হ'ল আপোনাৰ ইখনে হ'ল MT-03 হেজ ফুয়েল টেংক অফ 14 লিটাৰ ধৰে মানে কি মাইলেজ তাৰপিছত এইবিলাক সকলোবোৰ ডিটেইলছত লিখা আছে ঠিক আছে মাইলেজ হ'লে আপোনাৰ 26 মাইলেজ দিব মানে 26.031 এইবিলাক বাদ দিয়া 26 ধৰিলে হ'ল চ' এইবিলাক আৰু মানে ডিটেইলছত আছে চ' ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব মই গোটেইখিনি পঢ়ি নাথাকোঁ চ' এইখন আছিল আপোনাৰ নাম্বাৰ 1ত Yamahaৰ আপোনাৰ এইটো MT-03 ইখনে হ'ল গাড়ী চ' নাম্বাৰ 2ত আছিলে এইখন এপ্ৰিলিয়া RS 457 এইখন এপ্ৰিলিয়া বাইকখন দেখিছে পিকচাৰত আৰু ইয়াৰ CC হ'ল CCটো ভাল ৰেচিং বাইক বুলি ক'ব পাৰি 457 CC হয় ইয়াৰ BS6 ইঞ্জিন হয় ঠিক আছে তাৰপিছত আৰু ইয়াৰ বিষয়ে কিবা কিবি লিখা আছে এইবিলাক দ্য RS 457 কামছ ইনটু দ্য কালাৰ্ছ এইবিলাক কিবা কিবি কি কালাৰৰ আহে এইবিলাক লিখা আছে চ' এইখনে হ'ল গাড়ী চ' নেক্সট আহিলে আপোনাৰ এইখন KTM RC 390 চ' এইখন হ'ল গাড়ী ঠিক আছে আৰু ইয়াৰ যদি CC চাই কি লিখা আছে এইখন হ'ল আপোনাৰ RC 390 হেজ BS6 ইঞ্জিন হয় এণ্ড ফুয়েল ইকনমি অফ 28 kmpl মাইলেজ বুলি ক'ব পাৰি 28 km/h পাৰ লিটাৰ মাইলেজে হয় চ' এইখন আছিলে RC 390 তাৰপিছত এখন ৰয়েল এনফিল্ডৰ ইণ্টাৰচেপ্টৰ 650 ৰয়েল এনফিল্ডৰ আৰু এইখন আপোনাৰ 13.7 এইটো কি মাইলেজ নেকি এইটো 13.7 এইখনে লিটাৰ ফুয়েল টেংক নহয় এইমান মানে টেংক হয় মানে এইমান কেপাচিটি ইয়াৰ টেংকটো ফুয়েল টেংক মানে তেলৰ টেংকিটো এইমান কেপাচিটি 13 লিটাৰ কিবা চামথিং ধৰে চ' যিয়ে নহওক তাৰপিছত এইখন আছিলে আপোনাৰ এইখনে হ'ল ৰয়েল এনফিল্ড আৰু ইয়াত ঠিক আছে চ' এইখনে আছিল ৰয়েল এনফিল্ড ইয়াতে আছে আগে পিছে ডিস্ক ব্ৰেক আছে বুলি কৈছে অন ফ্ৰণ্ট এণ্ড ৰিয়াৰ ডিস্ক ব্ৰেক আছে মানে ইয়াতে চ' যিয়ে নহওক তাৰপিছত ব্লক নেক্সটখন মানে অন্তিমখন আহিলে আপোনাৰ KTM 390 ডিউক KTMৰ 390 ডিউক আৰু এইখন নাম শুনিছে চাগে বহুতে যিয়ে নহওক বা যিবিলাক ৰাইডাৰ সিহঁতে ভালকৈ জানিব চ' ইয়াৰ CC আছে আপোনাৰ 399 CC মানে 400 CC বুলি ক'ব পাৰি একে কম তাৰপিছত আৰু কিবা কিবি লিখা আছে চ' এইবিলাকে আৰু ইয়াৰ বিষয়ে এইখন জানে আৰু চ' KTM 390 ডিউক এইখনে গাড়ী চ' গাইছ এইখিনি আছিল 5খন মানে বাইকৰ নাম 5খন আপোনাৰ মেইনলি কি বুলি কয় ছুপাৰ ফাষ্ট বাইক বুলি ক'ব পাৰে 5 লাখৰ ভিতৰত পাব পৰা এইখিনি আছিল ঠিক আছে চ' এইবিলাক সকলোবোৰ মানে 5 লাখৰ ভিতৰত পাই যাব আপুনি এভেইলেবল ইন ইণ্ডিয়ান মাৰ্কেট চ' টেনশ্যন নাই চ' নম্বৰ 1 আছিলে আপোনাৰ যিটো Yamaha MT-03 তাৰপিছত এপ্ৰিলিয়া RS 457 এইখনে গাড়ী তাৰপিছত এইখন KTM RC 390 ঠিক আছে KTMৰ নেক্সটখন আহিল এইখন ৰয়েল এনফিল্ডৰ আছিলে এইখন 650 ৰয়েল এনফিল্ড এইখনে গাড়ী তাৰপিছত দ্য লাষ্ট ওৱান ৱাজ KTM 390 ডিউক এইখন গাড়ী ঠিক আছে চ' গাইছ এইখিনি আছিল কেইখনমান গাড়ীৰ নাম ফাষ্টেষ্ট গাড়ী আণ্ডাৰ 5 লাখছ চ' এইখিনি আছিল কেইখনমান মানে মেইনলি 5খন বাইক 5 লাখৰ ভিতৰত পাব পৰা ছুপাৰ বাইক ঠিক আছে তো যিয়ে নহওক গাইছ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' লাইক কৰি দিব অভিয়াছলি এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো মিলতে গাইছ ফিৰ নেক্সট ভিডিঅ' पर सो टिल देन बाय एंड सी यू सून